12 টকা দি ইন্স্যুরেন্স করিলে আমি 2 লাখ টাকার এক্সিডেন্ট ইন্স্যুর উজ্জ্বলা গ্যাস মই আর উজ্জ্বলা গ্যাস লম না উজ্জ্বলা গ্যাস লোৱা মানে গ্যাসৰ সিলিন্ডাৰৰ দাম 200 টকা কম হয় নামনি অসম আৰু মধ্য অসমৰ সংখ্যালঘু ৰাইজে চৰকাৰী স্কিমবিলাকৰ বিষয়ে ডিটেইলছ জানে কোন স্কিম কেতিয়া এপ্লিকেশন কোন দিনা হ'ব কি লাগিব কি কন্ডিশন কি কাগজ সব জানে কিন্তু আমাৰ বাকি অঞ্চলৰ ৰাইজে চৰকাৰী স্কিমবিলাকৰ ইমান খা খবৰ নাৰাখে তাৰ ফলত বহুত সুবিধাৰ পৰা আমি বঞ্চিত হওঁ যেনেকৈ আজি আপোনালোককে মই ক'লো যে 12 টকা দি ইন্স্যুরেন্স কৰিলে আমি 2 লাখ টাকার এক্সিডেন্ট ইন্স্যুর পাওঁ কিন্তু মইতো ভাবো যে এজন সাংবাদিকেও 12 টকা ইন্স্যুরেন্সটো লৈ থোৱা নাই কিন্তু 12 টকা মাত্ৰ এই কথাবিলাক আমি নাজানো কাৰণে আমি সুধি থাকো যে মোদী ডাঙৰীয়াই কি দিলে যিসকলে ভোট দিয়া নাই তেওঁলোকে পুৰা জানে মোদী ডাঙৰীয়াই কি দি আছে এতিয়া আপোনালোকে চাওক উজ্জ্বলা গ্যাস মই আৰু উজ্জ্বলা গ্যাস লম না উজ্জ্বলা গ্যাস লোৱা মানে গ্যাসৰ সিলিন্ডাৰৰ দাম 200 টকা কম হৈ গ'ল 1100 আছিল উজ্জ্বলা গ্যাস মানে 700 টকা কিন্তু আমাৰ মানুহে উজ্জ্বলা গ্যাসটো আহি নলয় এই কথাৰ কাৰণে মই ভাবো যে বিকশিত ভাৰত সংকল্প যাত্ৰাই মানুহৰ মাজত জনসচেতনতাৰ বৃদ্ধি